মোৰ ছোৱালীজনী মাৰি পেলালে ৰাতিপুৱালৈকে তাই ঠিকেই আছিল মোৰ ছোৱালীজনী ফূৰ্তিতে আছিল তাইৰ কাইলৈ এবছৰীয়া জন্মদিন আছিল নাৰ্ছ এগৰাকীয়ে ডাঙৰ বেজী এটা দিয়াৰ পাছতেই তাই বেহুচ হৈ পৰিছিল এতিয়া নাৰ্ছগৰাকীক পলুৱাই পঠিয়াইছে ৰাতিপুৱালৈকে ঠিক আছিল একো প্ৰব্লেম নাই ৰাতিপুৱালৈকে নাচি আছিল একো পাপা কুচক নাচি আছে ঘুমাই আছে যেতিয়া বেজীটো দিলে মোৰ ছোৱালী তাৰপিছত অলপ টাইমৰ পিছত কৈছে বচাব নোৱাৰো আমি চেষ্টা কৰিছোঁ কিন্তু ঘৰৰ মাছলি খাইলে নামটো মানুহজনী চিনি পাওঁ কিন্তু মই মানুহজনী পলুৱাই দিলে হেতি কোনে পলুৱাই দিছে চবে পলুৱাই দিলে মিলি আৰু যোনটো বেজি দিছে বেজিটো লুকুৱাই দিলে নাই দেখুৱা কি বেজি দিছে মোৰ ছোৱালীজনী মাৰি ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনী যোনটো বেজি দিছে মোৰ ছোৱালীজনীক মাৰি পেলালে কোন ডক্টৰে চাই আছিলে ডক্টৰৰ নামটো নাম কোৱা নাই কি মোৰ ছোৱালীজনীক মাৰি পেলালে বেজি দি মাৰি পেলালে মোৰ ছোৱালীজনী মাৰি পেলালে হাতত লাগে মোৰ ছোৱালী লাগে মোক বিচাৰি দিয়া মোৰ ছোৱালীজনী দিবলৈ কওঁ মোৰ ছোৱালীজনী মোক দিবলৈ কওক এবছৰীয়া কণমানি সন্তানক হেৰুৱাই এনেদৰে কান্দি কান্দি ভাগি পৰিছে এগৰাকী মাতৃ আজি উলহ মালহেৰে তাইৰ জন্মদিন পতাৰ কথা আছিল কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন সেয়া সহ্য কৰিব নোৱাৰিলে মাতৃৰ কোলাৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ গ'ল কণমানিগৰাকীক বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এগৰাকী 1 বছৰীয়া কণমানি শিশুৰ মৃত্যুক লৈ সৃষ্টি হয় এক কৰুণ পৰিৱেশৰ লগতে উত্তপ্ত পৰিস্থিতিৰ যোৰহাট চেৱনী গাঁৱৰ মনজিত দাস আৰু শিৱানী দাসৰ কণমানি কইনাৰ জ্বৰ হোৱাত দুদিনমান পূৰ্বে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল ক্ৰমাৎ সুস্থ হোৱা কণমানিজনীক আজি পুৱা ককাকে কোলাত লৈ আছিল তেনেতে এগৰাকী নাৰ্ছে এটা বেজি দিব আছে বুলি কৈ বেজিটো দি দিয়ে আৰু ইয়াৰ খন্তেক সময়ৰ পাছতে ৰঙা পৰি শিশুটি ফিট হৈ যায় আৰু মৃত্যুক আকোৱালি লয় বুলি পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ কৰে ভুল চিকিৎসা আৰু কিবা নিদিবলগীয়া বেজি দিয়াৰ ফলতে খেলি থকা হাঁহিমুখীয়া কণমানিজনীৰ কৰুণ মৃত্যু হ'ল বুলি বিস্ফোৰক অভিযোগ মাতৃৰ লগতে পৰিয়ালৰ লোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ অনুৰোধ কৰিছোঁ আপুনি স্বাস্থ্য বিভাগৰ মন্ত্ৰী আপুনি এখন সহায় কৰিছে আপুনি সোনকালে বিচাৰ কৰক বিচাৰ কৰিলে সহায় কৰক আমাৰ ন্যায় লাগে নাৰ্ছগৰাকী যাতে আমাক উলিয়াই দিয়ে চাকৰিৰ পৰা আমাৰ নিৰ্দোষী কেঁচুৱাটো মই আইতাক মই ডাঙৰ কৰি মই বিচনাত বহিবলৈ নিদিওঁ মই ৰ'দত দুখ পাই বুলি মই ল'ৰা আইতাক মই বহুত কষ্টৰে ডাঙৰ কৰিছিলোঁ মাক মানে মাকৰ ঘৰতে থাকে আহি থাকে দুদিনমানৰ পাছে পাছে মই বহুত ডাঙৰ কৰিছিলোঁ আপুনি মোক সহায় কৰি আপুনি যে মোক সহায় কৰি উচিত বিচাৰি দিয়ক যে নাৰ্ছগৰাকীক চাকৰি পাই যে মই ক'লোঁ কি বোলো মাকক মাতি আনোগৈ ক'লোঁ শিৱানী তোৰ হেৰি ছোৱালীজনী শিকলি আছে গাখীৰ অকণ খুৱাই লৈ দিছোঁ না তাইক গাখীৰকণ খোৱালোঁ গাখীৰকণ খুৱালে ককাকে লৈছে গাখীৰকণ খুৱাইছে খেলিয়ে আছে এনেকৈ নাছিলে ছাৰ আৰু তাইক আইচি থোৱা নাছিলে তাইক হেৰি ডিপুতে থৈছিলে ছাৰ গৈ লৈ পেলাই বাইদেউ এগৰাকী ইমান শকত বেজি এটা দিছে দি পেলাই বেজিটো দিছে দিওঁতে তাই ৰঙা পৰি গৈছে ৰঙা পৰি যাওঁতে অক কৰিছে তাই তেতিয়া
বাইদেউগৰাকীয়ে ছাৰ ওচৰতে আছে তাই তেতিয়া নক'লে কেলে যে ছাৰ বেজীটো বেজী দিওঁতে ৰঙা পৰি গৈছে আৰু অসুখ কৰিছে কাষতেতো বেঞ্চ লাগিয়ে থাকে তাই নক'লে বোলে ক'লে কি বোলে বেজী ছোৱালীজনী বোলে ৰঙা পৰি গৈছে আৰু উকলি আছে কৈছে একো নহয় বোলে এনেই কৈছে তাই আৰু কি কৰিলে গোটেই বেজীটো সোমোৱাই দিলে সোমোৱাই দি পেলাই লগালগ খেলি থকা ছোৱালীজনী ছাৰ হাততে এৰুৱাই পেলাইছে তাতে এনেকৈ কৈ আলমুকুটাখনে লগালগ লৈ গ'লগৈ লৈ যোৱাৰ পাছতে আই চিত ভৰাই ছাৰসকলে কৈছে বোলে নাই বচাব নোৱাৰিলোঁ ছাৰ ইফালে নাৰ্ছগৰাকীয়ে কি বেজী দিছিল সেই কথা পৰিয়ালৰ লোকক জনোৱাৰ পৰিৱৰ্তে কণমানিজনীৰ মৃতদেহ পৰিয়ালৰ লোকক চঞ্জাই দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু শোকত ভাগি পৰে পিতৃ মাতৃ আৰু আত্মীয় স্বজন আনহাতে বেজী দিয়া নাৰ্ছগৰাকীক বিচাৰি পৰিয়ালৰ লোকে চলাত কৰে যদিও চিকিৎসকে পলুৱাই পঠিওৱাৰহে অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে নিশ্চয়কৈ খন্তেকৰ ভোজ খাওঁতা নাই কাৰ লগত কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে কিমান আশা বা হেঁপাহ বুকুত ৰাখি অৱশেষত খন্তেকতে যেন নিষ্ঠুৰ নিয়তিয়ে কণমানিগৰাকীক মাতৃৰ উমাল বুকুৰ পৰা কাঢ়ি একেবাৰে লৈ গুচি গ'ল ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট নাও